প্ৰথমে এখন শ্লাইডিং গেট আৰু শ্লাইডিং গেটখন খুলিয়ে দেখিলোঁ এখন ক্ষুদ্ৰ চাহ বাগিচা। দুয়োফালে চাহ গছ, মাজত এটা দীঘল পথ। পথছোৱা দুই কাষে আছে সৰু সৰু ষ্ট্ৰীট লাইট আৰু এই ষ্ট্ৰীট লাইট থকা পথছোৱা অতিক্ৰম কৰিয়ে আৰু অকণমান দূৰ আগবাঢ়ি গৈ দেখিলোঁ আৰু এখন সৰু গেট। সম্পূৰ্ণ সেউজীয়া প্ৰাকৃতিক বাতাবৰণৰ মাজত আছে এটা ঘৰ। ঘৰটোত লাগি থকা প্ৰতিজোপা গছেই যেন মোক ৱেলকাম কৰিছে নিজস্ব ষ্টাইলত। এই বটল গছজোপালৈ মন কৰক, ইমান ওখ। সাধাৰণতে বিভিন্ন অপায় অমংগলৰ ভয়ত দেৱদাৰু, বটল ব্ৰাছ আদি গছ বহুতে নিজৰ ঘৰৰ বাৰীত নাৰাখে, কিন্তু এওঁলোকে ৰাখিছে, দেখি ভাল লাগিল। আৰু এই ঘৰটোৰ চোতালখনেই হৈছে আমাৰ আজিৰ বিষয়বস্তু। আজি ভিডিঅ'টো মোৰ আন ভিডিঅ'তকৈ অকণমান ব্যতিক্ৰম বুলি এইকাৰণে কৈছোঁ। আজি মই আছোঁ এটা গ্ৰীনেৰীৰ মাজত, খুব আটোমটোকাৰিকৈ ৰাখিছে, এখন ইমান ধুনীয়াকৈ সজাইছে, আপোনালোকক নেদেখাই নোৱাৰিছোঁ, গতিকে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। পিংকুদাই একো নকৰে খালি দেই, পিংকুদাই নিজৰ বলবোৰে আনি পেলাই সজাই বৌয়ে গোটেই কামখিনি কৰি থাকে। অকণমান দেখাওঁ ৰ'ব। সাধাৰণতে দেখিবলৈ পোৱা যায় ঠাণ্ডা দিনকেইটাত, বিশেষকৈ শীতকালত সকলোৰে ঘৰত ফুল ৰাখে। ফুল ভাল পোৱা মানুহে সকলোৱে ফুল কিনে, নোৱাৰিলেও এজোপা বা দুজোপা হওক, নাৰ্জী ফুলেই হওক বা পিটুনিয়াই হওক আনি পেলাই ৰাখে। কিন্তু গৰমৰ দিনকেইটাত কি হয় বাৰু? গৰমৰ দিনকেইটাত বহুতৰ ঘৰত ফুল নাথাকেই। এনে অৱস্থাত আপুনি যদি পাতাবাহাৰ লগাই ৰাখে, সেইটো পাতাবাহাৰটো চবেই কয় চাদাবাহাৰ, গতিকে এনেকুৱা পাতাবাহাৰ লগাই ৰাখিলেও আপোনালোকৰ ঘৰখন ধুনীয়া কৰি ৰাখিব পাৰে। আৰু তাৰে এটা উদাহৰণ হৈছে আমাৰ পিংকুদাৰ বৌ। নামটো আপোনালোকক জনাম, মানুহগৰাকীৰ লগত আপোনালোকক চিনাকি কৰাই দিম। ভিডিঅ'টো শেষলৈকে চাব। বছৰটোৰ উৎকট গৰমৰ দিনকেইটাত এনে নৈসৰ্গিক পৰিৱেশ সকলোৰে কাম্য। মোৰো ভাল লাগে এনেকুৱা পৰিৱেশত থাকিবলৈ। জীৱ জন্তুৰ প্ৰতি হাজৰিকা দম্পতীৰ অগাধ মৰম। আগতে 18টা কুকুৰ আছিল, 13টা কিছুদিনৰ আগতে বেমাৰত পৰি মৰিল, 5টা আছে। তাৰ লগতে এটা ৰেবিট হাউচো আছে তেওঁলোকৰ ঘৰত। ভাল লগা কথা এইটোৱে যে এই ৰেবিটকেইটাৰ নামেৰে এখন গাৰ্ডেনৰ নাম দিছে, দ্য ৰেবিট গাৰ্ডেন। আৰু এই ৰেবিটকেইটাক যেতিয়া মুকলিকৈ মেলি দিয়ে গাৰ্ডেনখনত, দেখি খুব ভাল লাগে। এজন খেলুৱৈ ঘৰত আছোঁ, পিংকুমণি হাজৰিকাৰ ঘৰত। আৰু দাদাৰ ঘৰলৈ আহি পেলাই ভাল লাগিলে। বস্তুখিনি চাওকচোন। সাধাৰণতে আমাৰ ঘৰত যদি ঠেলা থাকে, কিবা থাকে, আমি কি কৰোঁ? যেতিয়া বেয়া হৈ যায়, প্ৰথম অৱস্থাতে এনেকৈ পেলাই থৈ দিওঁ গুদামত, তাৰপিছত যেতিয়া বেয়া হৈ যায় কাবাৰীত বিক্ৰী কৰি দিওঁ। দাদাই কিন্তু সেইটো কৰা নাই। দাদাই কি কৰিছে, এইটো এটা গাৰ্ডেনৰ এটা ধুনীয়া শ্বেপ দিছে। আৰু এনেকুৱা ধৰণৰ পজিটিভ ক্ৰিয়েটিভিটি আইডিয়া এটাৰ কাৰণে বেষ্ট ফ্ৰম দ্য ৱেষ্ট কনচেপ্টটোক লৈ পেলাই মই আজি এটা সৰু ভিডিঅ' বনাবলৈ বিচাৰিছোঁ। ফুলৰ বিষয়ে বহুতে বহুত কথা জানে, গতিকে মই ফুলৰ বিষয়ে বিশেষ কথা নকওঁ, গাৰ্ডেনখন অকণমান আপোনালোকক দেখাই লওঁ ৰ'ব। এই গাৰ্ডেনখনত পৰিচৰ্চা কৰিবলৈ কোনো মালিৰ ব্যৱস্থা নাই। হাজৰিকা দম্পতীয়ে নিজেই যিমান দূৰ পাৰে কৰে, বিশেষকৈ বৌয়ে বেছিখিনি কামখিনি কৰে। আৰু
ইয়াত এটা বস্তু যে মই কৈছিলোঁ যে বেষ্ট ফ্ৰম দ্য ৱেষ্ট কনচেপ্টটো, ইয়াত পুৰণা যিমানবোৰ টায়াৰ তেওঁলোকৰ ঘৰত ব্যৱহৃত হৈছিল, তাৰ লগতে ভঙা চিঙা টাব বা আদি কৰি খুব ধুনীয়াকৈ এই বস্তুবোৰ পেইণ্ট কৰি পেলাই যে এটা যে ডেক'ৰেটিভ আইটেম বনাব পাৰি, তাৰে উদাহৰণ ইয়াত দেখিবলৈ পালোঁ। ফেন এখনো আছে, ফেনখনো বোলে চলে, বিশেষকৈ ৰাতি চলে, আৰু ইয়াত চাউণ্ড, লাইট আৰু মিউজিক, মানে বিশেষকৈ মিউজিক আৰু লাইটৰ সমাহাৰ এটা ৰাতি দেখি খুব ভাল লাগে। আৰ্টিফিচিয়েল ফাউণ্টেইনটোৰ পৰা ওলোৱা কুলু চাউণ্ডটো সঁচাই খুব মনোৰম, বিশেষকৈ ৰাতিৰ সময়ছোৱাত চাই ভাল লাগে। ৰাতিৰ এটা সৰু ক্লিপিং মই আপোনালোকক দেখাওঁ ৰ'ব, তেতিয়া কথাখিনি বেছি ভালকৈ বুজি পাব। গাৰ্ডেনখনৰ বিভিন্ন ঠাইতে আছে চাউণ্ড ছিষ্টেমৰ সুব্যৱস্থা, কিন্তু মই মিউজিকটো লগাব নোৱাৰোঁ, কাৰণ যদি লগাই দিওঁ ইউটিউবে হওক নতুবা ফেচবুকে হওক এইটোত কপিৰাইট লাগিব। গতিকে উইদাউট মিউজিকেৰে আপোনালোকক গাৰ্ডেনখন এবাৰ দেখাইছোঁ। গাৰ্ডেনখন চাই পেলাই আপোনালোকৰ কেনে অনুভৱ হৈছে কমেণ্ট এটা কৰি জনাবচোন। মোৰ নাম স্বপ্নালী হাজৰিকা, ফুটবলৰ কোচ টিংকুমণি হাজৰিকাৰ মই ৱাইফ হয়। তেওঁ ফুটবল ফিল্ডত থাকে, মই এইয়া ফুলৰ ফিল্ডত থাকোঁ। সেই ঠিক তেনেকৈ আৰু মোৰ পৰিচয়টো সেইটোৱে। নাহৰকটীয়াৰ দীঘলা পথাৰত স্থিত টিংকুমণি হাজৰিকাৰ ঘৰ, আৰু তেখেতৰ পিতৃ ক্ষীৰেশ্বৰ হাজৰিকা অসম ফুটবল তথা নাহৰকটীয়া অঞ্চলটোৰ এগৰাকী উল্লেখযোগ্য ব্যক্তি আছিল। তেখেতলোকৰ ঘৰলৈ গৈ ভাল লাগিল। ভাল লাগে আৰু সেইকাৰণে যেনেকুৱাকৈ ভাল লাগে তেনেকৈ কৰি থৈছোঁ। ফুল সঠিককৈ ক'ব পৰা নাই, কিন্তু মোৰ ফুল ফুলাতকৈ পাতাবাহাৰ ফুলটো বেছিকৈ আছে, কিয়নো সেইটো অনবৰতে থাকে। ফুল ফুলাবোৰ এটা সময়ত ছিজনত ফুলি শেষ হৈ যায়, আৰু মই তাৰমানে কি এভাৰগ্ৰীণ হৈ থাকিবলৈ বিচাৰোঁ, সেইটো কাৰণে তাৰমানে পাতাবাহাৰটো বেছিকৈ ৰাখিছোঁ।